হিতাধিকাৰী ৰাজনীতি যিটো মুখ্যমন্ত্ৰীয়ে কৰি আছে, এই নৱপ্ৰজন্মই কিন্তু হিতাধিকাৰী ৰাজনীতিত জুবিনদাৰ এইটো সপোন নাছিল যে হিতাধিকাৰী অসম কৰিম বুলি। এইটো যুৱ প্ৰজন্মৰ অসম, আমাক ন্যায় লাগিবই। যেতিয়ালৈকে আমি ন্যায় নাপাওঁ, আমি চৰকাৰৰ বিৰুদ্ধে যাৰ বিৰুদ্ধে খাৰা হ'ব লাগে আমি খাৰা হ'ম। ইংৰাজী দেখাৰ কথা আছে, when the common people lose hope they become anarchy। আমাক জুবিনদাৰ ন্যায় লাগিবই। প্ৰথম কথা জুবিনদাই কৈছিল কোনো পলিটিক্স নকৰিবা। জুবিনদাই পলিটিক্স ভাল নাপায়। পলিটিক্স কিয় কৰি আছে? কুকুৰক খাব দিয়ক সিহঁতৰ মাংস। ইমান নৰম পিখাচ নৰ্ধম কুকুৰক খাব দিয়ক। কিন্তু পলিটিক্স হোৱা দেখিবলৈ পাইছোঁ। আমাৰ আন্দোলনকাৰী ইতিমধ্যে প্ৰশাসনে লৈ যোৱা দেখিবলৈ পাইছোঁ। কি কাৰণে দিছে আমি দাবী কৰিছোঁ। আৰক্ষীয়ে চেষ্টা কৰিছে, আমি প্ৰতিক্ৰিয়াসমূহ সমান্তৰালভাৱে লৈ আছো যে সকলোৱে কৈছে যে ন্যায় লাগিব। আমাৰ এটা অসম প্ৰশাসনৰ অসম চৰকাৰলৈ এইটো সুৰক্ষা নাই। ইয়াতে প্ৰশাসনে আমাক মানে জুবিনদাৰ অনুৰাগীবিলাক বাধা দিছে। আমি এটা কথা বিচাৰো, জুবিনদাৰ ন্যায় পাব লাগে। আৰু এই কুকুৰতকৈ অধম সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তই ফাঁচি হ'ব লাগিব। ফাঁচি নহ'লে আমি শান্ত নহ'ম। জয় জুবিনদা। হঠাৎ এনেকুৱা এটা সিদ্ধান্ত লৈছে, বাক্সা ডিষ্ট্ৰিক্ট কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। ইয়াৰে উদ্দেশ্য কি? ইয়াতে সুৰক্ষা দিব আনিছে নে শাস্তি দিব আনিছে? যেতিয়ালৈকে ফাঁচি দিয়া নহয় কালপিত কেইটা, নৰভিকজ কেইটা, তেতিয়ালৈকে আমাৰ জনতা শান্ত নহয়। তেতিয়ালৈকে আমি প্ৰতিবাদ অব্যাহত ৰাখিম। দুটা ল'ৰা এটা সোমাই থৈছে, দুটা 10জন ল'ৰাক ওলাই দিব লাগে। কাৰণ কিয় সোমাই থব লাগে? সোমাই থব কিয় লাগে? জুবিনৰ কাৰণে আমাৰ পাব্লিকৰ চলিতে দুটা সুৰক্ষা থৈ দিছে পুলিচে, ওলাই দিব লাগে, তাড়াতাড়ি ওলাই দিব লাগে। স্যার কিয় সোমাই থৈ দিছে? সেইটো ল'ৰা সেই ল'ৰা ওলাই দিয়ক, আমাক ওলাই দিয়ক, আমি তাত জুলাই বানাম। ওলাই দিব লাগে, চৰকাৰে যি দমন নীতি দেখাব বিচাৰিছে, পুলিচ প্ৰশাসনৰ দ্বাৰা যেনেকৈ দমন কৰিব বিচাৰিছে, জনতাক কেতিয়াও শান্ত নহয়। জনতা অসম চৰকাৰৰ দাদাগিৰিক ভয় নকৰে। আমি ন্যায় বিচাৰিছো। আমাক ন্যায় লাগে, আমাক ন্যায় লাগে। জুবিন আমাৰ ভগৱান আছিল, আজি জুবিনক কিয় এনেকুৱা কৰিলে? আমাক ন্যায় লাগে।